চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ শিৱসাগৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি আজিৰ দিনটোত কেইবাজনো আটাচু কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে আটক কৰাৰ খবৰ লাভ কৰা হৈছে শিৱসাগৰ বন্ধ ঘোষণা কৰিছিল আটাচুৱে আৰু তাৰ পাছতে ৰাজপথত সেই বন্ধ সৰ্বাত্মক কৰি তুলিবলৈ ওলাই আহিছিল আটাচু কৰ্মী আৰু তেনে সময়তে দেখিবলৈ পোৱা গৈছিল ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰু সেই প্ৰতিবাদত বাধা আৰোপ কৰিছিল আৰক্ষীয়ে আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হৈছে আৰু তাৰ পাছতে আটক কৰা হৈছে কেইবাজনো আটাচু কৰ্মীক এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো শিৱসাগৰত উত্তপ্ত পৰিস্থিতি আৰক্ষীৰ প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে কেইবাজনো আটাচু মিলন গোটৰ সদস্যক আটক কৰা হৈছে মিলন বৰগোহাঁই যি গোট আছে সেই গোটৰ সদস্যক আটক কৰাৰ খবৰ লাভ কৰা হৈছে শিৱসাগৰ জিলা পৰিষদৰ আসন সংৰক্ষণৰ বিৰোধিতাৰে কৰিছিল তীব্ৰ প্ৰতিবাদ আৰু সেই প্ৰতিবাদ কৰাৰ মাজতে আজি শিৱসাগৰ বন্ধ ঘোষণা কৰিছিল সংগঠনটোৱে তাৰ পাছতে বন্ধ সৰ্বাত্মক কৰি তুলিবলৈ ৰাজপথলৈ ওলাই আহিছিল আৰু ৰাজপথলৈ ওলাই অহা অৱস্থাতে আটক কৰা হৈছে আৰক্ষীয়ে আটক কৰিছে কেইবাজনো আটাচু কৰ্মীক এতিয়া দেখিবলৈ পোৱা গৈছে উজনি অসমত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উজনি অসমত উত্তপ্ত পৰিস্থিতি এয়া চাওক কেনেদৰে আটক কৰা হৈছে আটাচুৰ কেইবাজনো কৰ্মী আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছিল আৰু তাৰ পাছতে কেইবাজনো আটাচু কৰ্মীক আটক কৰাৰ খবৰ লাভ কৰা হৈছে এয়া চাওক কেইবাজনো আটাচু কৰ্মীক এনেদৰে আৰক্ষীয়ে আটক কৰি লৈ গৈছে উজনি অসমৰ শিৱসাগৰৰ দৃশ্যাংশ শিৱসাগৰত জিলা পৰিষদৰ আসন সংৰক্ষণক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আটাচুৱে সমান্তৰালভাৱে আজিৰ দিনটোত শিৱসাগৰ বন্ধ ঘোষণা কৰিছিল আৰু বন্ধ সৰ্বাত্মক কৰি গঢ়ি তুলিবলৈ ৰাজপথলৈ এনেদৰে ওলাই আহিছিল এম্বিয়েন্সটো সৰুকৈ ৰাখিব আৰু এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে আৰক্ষীয়ে বাধা দিয়াৰ চেষ্টা কৰিছিল এইসকল প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা দিয়াৰ চেষ্টা কৰিছিল আৰু তাৰ পাছতে আৰক্ষীৰ সৈতে হতাহতে লিপ্ত হৈছিল এয়া চাওক আটাচু কৰ্মী এনেদৰে ওলাই আহিছে ৰাজপথলৈ শ আটাচু কৰ্মীয়ে আজিৰ দিনটোত শিৱসাগৰ বন্ধ ঘোষণা কৰিছিল আৰু সেই বন্ধ সৰ্বাত্মক কৰিবলৈ এনেদৰে ওলাই আহিছিল আৰু এয়া চাওক আৰক্ষীয়ে বাধা দিয়াৰ চেষ্টা কৰিছে এফালে প্ৰতিবাদকাৰীয়ে শ্লোগান দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু আনফালে প্ৰতিবাদকাৰীক বাধা দিয়াৰ চেষ্টা কৰিছে এইসকল আৰক্ষীৰ প্ৰশাসনৰ লোকে আৰু এনেদৰে আৰক্ষীয়ে বাধা দিয়াৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে এয়া আৰক্ষীৰ সৈতে প্ৰথমতে আৰক্ষীয়ে বুজোৱাৰ চেষ্টা কৰিছে এইসকল প্ৰতিবাদকাৰীক কৈছে যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নকৰিব এনেদৰে বুজোৱাৰ চেষ্টা কৰিছিল কিন্তু প্ৰতিবাদকাৰীসকলে কোনো কাৰণত আৰক্ষীৰ কথা মানিব খোজা নাই আৰু তাৰ পাছতে এয়া হতাহতি তাৰ পাছতে এনেদৰে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে এয়া দেখুৱাই আছো শিৱসাগৰৰ দৃশ্যাংশ চাওক কেনেদৰে আটাচু কৰ্মী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে শিৱসাগৰত আজিৰ দিনটোত বন্ধ ঘোষণা কৰিছিল আটাচুৱে আৰু তাৰ পাছতে বন্ধ সৰ্বাত্মক কৰি তুলিবলৈ এনেদৰে ৰাজপথলৈ ওলাই আহিছিল শ আটাচু কৰ্মী আৰু এই আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে আৰু অৱশেষত এইসকল আটাচু কৰ্মীক এনেদৰে আটক কৰা হৈছে এয়া শিৱসাগৰৰ দৃশ্যাংশ শিৱসাগৰত এই মুহূৰ্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মুহূৰ্তত আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এয়া শিৱসাগৰৰ দৃশ্যাংশ আজিৰ দিনটোত আটাচুৱে বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছিল শিৱসাগৰ জিলা পৰিষদৰ আসন সংৰক্ষণক লৈ আটাচু আজি শিৱসাগৰ বন্ধ ঘোষণা কৰিছিল আৰু সেই বন্ধৰ কাৰ্যসূচী প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল আটাচু শ কৰ্মী আৰু অৱশেষত দেখিবলৈ পোৱা গৈছে কেইবাজনো আটাচু কৰ্মীক আটক কৰিছে আৰক্ষীয়ে শিৱসাগৰৰ দৃশ্যাংশ শিৱসাগৰ ৰাজপথত শ আটাচু কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল জিলা পৰিষদৰ আসনখন সংৰক্ষণৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল শিৱসাগৰত আৰু আজিৰ দিনটোত শিৱসাগৰ বন্ধ ঘোষণা কৰা হৈছিল আৰু তাৰ দাবীত এনেদৰে শ আটাচু কৰ্মী ওলাই আহিছিল ৰাজপথত আৰক্ষীৰ সৈতে হতাহতি লিপ্ত হৈছে আৰু তাৰ পাছতেই কেইবাজনো আটাচু কৰ্মীক আটক কৰাৰ খবৰ লাভ কৰা হৈছে এয়া দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো এনেদৰে কেইবাজনো আটাচু কৰ্মীক আটক কৰাৰ খবৰ লাভ কৰা হৈছে শিৱসাগৰত উত্তপ্ত পৰিস্থিতি শিৱসাগৰত কেইবাজনো আটাচু কৰ্মীক আটক কৰিছে আৰক্ষীয়ে আজিৰ দিনটোত শিৱসাগৰ বন্ধ ঘোষণা কৰিছিল আৰু শিৱসাগৰ বন্ধ কাৰ্যসূচী ৰূপায়ণৰ বাবে ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল
আটাচু কৰ্মীয়ে আৰু সেই আটাচু কৰ্মীয়ে দেখুৱাই আছে এই মুহূৰ্তত এনেদৰে উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰু তাৰ পাছতে আৰক্ষীৰ সৈতে হতাহতি ঠেলাঠেলি লিপ্ত হৈছিল আৰু কেইবাজনো আটাচু কৰ্মীক আটক কৰাৰ খবৰ লাভ কৰা হৈছে শিৱসাগৰ এতিয়া উত্তপ্ত হৈ পৰিছে শিৱসাগৰত এফালে মিয়াখেদা অভিযান আনফালে দেখিবলৈ পোৱা গৈছে এনেদৰে আটাচু কৰ্মীয়ে জিলা পৰিষদৰ আসন সংৰক্ষণৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথত এয়া এনেদৰে শ শ আটাচু কৰ্মী ওলাই আহি ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আৰক্ষীয়ে সেইসকলক বাধা দিয়াৰ চেষ্টা কৰিছে কিন্তু আৰক্ষীৰ বাধা নেওচি তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ পাছতেই কেইবাজনো আটাচু কৰ্মীক আটক কৰাৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত এম্বিয়েন্সৰ সৈতে সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো বন্ধ কাৰ্যসূচী এই বন্ধ কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ যাওঁতে কিন্তু আজি এই যিখন ভিতৰি শাসনৰ যিখন বিজেপি চৰকাৰ এই বিজেপি চৰকাৰখনে কিন্তু আৰক্ষী প্ৰশাসনৰ সহযোগত আজি আমাক ইয়াত আটক কৰিছে গতিকে আমাৰ এই আটক কৰি আচলতে আমাৰ যি কণ্ঠ সেই কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব গতিকে শিৱসাগৰবাসী ৰাইজে আগন্তুক 2024 বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনত ইয়াৰ কৰ্তৃত্ব দিব আৰু আমি আজি এতিয়াও কম যে যি শিৱসাগৰ জিলা পৰিষদৰ যিখন সভাপতি আসন সেই সভাপতি আসনখন মুক্ত হওক অন্যথা 2024 ইয়াৰ কৰ্তৃত্ব পাব